আৰু my YouTube channel and welcome back to my new blog মই ভাবলি আপোনালোক সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰ বাৰু ভালে খবৰ আৰু আজি এনেকৈ দেখিছে মই উলাই মেলি লৈছো এনেকৈ কুৰ্তাটো পিন্ধি আৰু আজি আমি এফালে যাম মানে মই আৰু বা যাম আৰু এফালে মানে আপোনালোকেতো গম পাই আছে মইতো একেদিন ভিডিঅ' কন্টিনিউ দি আছো পকামাৰ পথাৰত বাৰেচৰে ভাওনাৰ ভিডিঅ' দি আছো আৰু হজ চলি আছে কন্টিনিউ আজি হল শনিবাৰ আৰু আজিও হজ আছে আৰু বাৰসা ভাওনাৰ প্ৰস্তুতি কেনেদৰে আগবাঢ়িছে কিমান দূৰ আগবাঢ়িছে সেইখিনিকে অকণমান দেখুৱাম বুলি কি আপোনালোকক মই লৈ যাম পোনে পোনে বাৰসা ভাওনাৰ ফিল্ডলে আৰু তাত সকলো ৰাইজে মিলি একগোট হৈ কাম কাজত লাগি আছে তাৰে অকণমান আপোনালোককো দেখুৱাম আৰু সেই বুলি কি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলো আৰু গতিকে ঠিক আছে ভিডিঅ'টো চাব শেষলৈকে আৰু কেনে পাই জনাবলৈ নাপাহৰিব বাৰসা ভাওনালৈ বেছি দিন নাই মাজত মাত্ৰ 8টা দিন আছে সম্ভৱ আৰু 8টা দিনতে গোটেই কামখিনি শেষ কৰিব লাগিব সকলো ৰাইজে গোট খাই সেইবাবে খুব খৰধৰ কৰি মানে কন্টিনিউ হজ চলি আছে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে তাকে অকণমান দেখুৱাম কিমান দূৰ আগবাঢ়িছে আপোনালোকেও চাব আৰু বন্ধু-বান্ধৱীসকল এয়া দেখিছে আমি ওলাই আহিলো বায়ে মই এতিয়া এয়া আমি তেজপুৰ অভিমুখে গৈ আছো তেজপুৰ নহয় তেজপুৰ যোৱাৰ যোনফালে যায় সেইফালে এই বাৰসীয়া ভাওনাখন হ'ব আৰু তালৈকে আমি গৈ আছো আৰু এয়া দেখিছে অকণমান ফ্ৰণ্ট কেমেৰা কৰি মই দেখাই দিছো আৰু ভিডিঅ'টো অকণমান স্পীড কৰি দিছো নহলে বহুত বেছি দীঘল হৈ যায় আৰু এনেকৈ আমি খুজকাঢ়ি আহি আছো আৰু বহুত ৰ'দ আৰু একদম ধূলি সেইবাবে মই মাস্কখন মাৰি আহিছো আৰু আপোনালোকে চাই থাকিব মই দেখুৱাম আৰু বন্ধু-বান্ধৱীসকল এয়া দেখিছে আমি পাই গ'লোহি আমাৰ গন্তব্য স্থান এয়া দেখিছে বাৰচহৰীয়া ভাওনা য'ত অনুষ্ঠিত হ'ব পকামাৰ পথাৰখন আমি আহি পালোহি এয়া আৰু আপোনালোকক মই দেখুৱাইছো আৰু এইটো হাইৱে হয় হাইৱেৰ কাষতে এই পকামৰা ফিল্ডখন আছে আৰু এয়া দেখিছে এয়া সকলো ৰাইজে এয়া নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু আমি এয়া ভিতৰৰ ফালে সোমাই আহিছো লাহে লাহে আৰু ভিতৰৰ ভাগ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম যিমানখিনি পাৰো আৰু এয়া দেখিছে আমি ভিতৰলৈ আহিছো আৰু এয়া দেখিছে আৰু এই ফিল্ডখন কিমান ডাঙৰ এটা বৃহৎ এৰিয়া আপোনালোকে হয়তো মোবাইলত দেখি অনুমান কৰিব পাৰিছে ভিডিঅ'ত দেখি চাওকচোন কিমান ডাঙৰ হয় এৰিয়াটো ইয়াত এয়া কাষত এয়া দোকান দি আছে দোকান দিবৰ কাৰণে এয়া দোকান ঘৰ সাজি আছে বাঁহৰে আৰু এইফালে এয়া দেখিছে পুষ্প সদৃশ এয়া যিটো মণ্ডপ সেই মণ্ডপটো তৈয়াৰ কৰাত লাগি আছে মই এপাক এনেকৈ ঘূৰাই দিছো মোবাইলটো চাৰিওফালে আৰু আমি এনেকৈ ভিতৰলৈ আহি আছো আৰু এয়া সৰু সৰু ঘৰবোৰ যে আপোনালোকে দেখিছে এয়া খলা হয় আৰু এই খলাখিনি নিৰ্মাণত সকলো উঠি পৰি লাগি আছে সকলো ৰাইজ আৰু আমি এনেকৈ অকণমান ভিতৰলৈ আহি আছো আৰু যাৰ যিখিনি বাপ সেইখিনি সেইমতে সকলোৱে সুচাৰুৰূপে কৰি আহি আছে যিহেতু মাজত বেছি দিন নাই মাজত মাত্ৰ 8টা দিন বাকী সেইবাবে সকলোৱে খৰধৰি কৰি নিজৰ নিজৰ দায়িত্বখিনি কৰি আছে কৰাত ব্যস্ত হৈ আছে সকলো আৰু আমিও এনেকৈ এপাক ঘূৰিছো ঘূৰি আপোনালোকক গোটেইখিনি খলা মই দেখুৱাম আৰু ইয়াৰ 21খন খলা হ'ব আৰু 21খন খলাত 42খন ভাওনা হ'ব আৰু এয়া হ'ল চৌৰা ঘৰ আৰু ইয়াত এয়া এনেকৈ সকলো লাগি আছে কামে কামে নিজৰ আৰু এয়া আমাৰ যিটো খলা পৰিছে সেই খলাটো 12 নম্বৰ খলা হয় আৰু 12 নম্বৰ খলাত এয়া আমাৰ দেউতাহঁতে কাম কৰি আছে আপোনালোকে দেখা পাইছে আৰু সেয়া মাজত দেখিছে এইটো পুষ্প সদৃশ মণ্ডপটো তৈয়াৰ কৰাত সকলো ব্যস্ত হৈ আছে আৰু এইফালে আমাৰ এয়া দেউতা লাগি আছে আৰু আপোনালোকে দেখিছে এই মাজত দেখিছে এয়া দেউতাই লাগি আছে কামত আৰু এয়া সকলো ৰাইজে একেলগে মিলি ইয়াতে হজ কৰি আছে আৰু এতিয়া আমি অকণমান ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰোঁ আৰু
ভিতৰৰ কামখিনি কেনেকৈ চলি আছে সেইখিনি অকণমান দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। এয়া দেখিছে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু এয়া মই অকণমান এপাক মই মোৰ চাৰিওফালে মই মোবাইলটো ঘূৰাই দেখুৱাইছোঁ আপোনালোকক। আৰু ইয়াত চাওকচোন কিমান বাঁহ লাগিছে আৰু এয়া বাঁহ কোনো কাৰোৰ পৰা কিনি অনা নহয়, ক্ৰয় কৰা নহয়। এয়া সকলোৱে প্ৰত্যেকখন গাঁৱৰ লোকৰ বাৰীৰ পৰা এয়া বাঁহ কাটি আনি ইয়াত দিয়া হয়। বাঁহ, চৰা গছ, তামোল গছ সেই গোটেইখিনি ইয়াত লগোৱা হয় আৰু এয়া কাৰো ঘৰৰ পৰা ক্ৰয় কৰা নহয় আৰু এয়া সকলোৰে ঘৰৰ পৰা এনেকৈ দিয়া হয়। আৰু দেখিছে ইয়াত কিমান বাঁহৰ প্ৰয়োজন হৈছে আপোনালোকে চাব পাৰে। এয়া অকণমান মই দেখুৱাই দিছোঁ আপোনালোকক আৰু এয়া দেখিছে বেছি দিনটো নাই আৰু ন মাজত কেইটা দিন আছে আৰু মাজত 8টা দিনমান আছে নেকি আৰু হ'বগৈ নে তেতিয়াহ'লে পুৰা লাগক তেতিয়াহ'লে চাধা পালি বনাই সেই কামত লাগি আছে। কওক কামত লাগি কেনেকুৱা লাগিছে? কওক কেনেকুৱা লাগিছে? কওক কামত লাগি ভাল লাগিছে। ইমান দেৰিকে আহিছে? এবেলা কৰি গ'ল? আপোনালোক খলা কোনটো? 3 নম্বৰ। 2 নম্বৰ কেনেকুৱা চলি আছে প্ৰস্তুতি? বৰ ধুনীয়া চলি আছে। আৰু মাজতো বেছি দিন নাই। হয় আৰু একদম পুৰা চবেই ধুমধামেৰে লাগি আছে। ৰাইজ পুৰা উৎসাহত একদম পুৰা ধুমধামেৰে চলি আছে। হয় 3 দিনত হয়তো এই খলা সম্পূৰ্ণ হ'ব নে? খলা কাম সম্পূৰ্ণ হ'ব। হয়